মই পারভিন সুলতানা মই ইনষ্টাগ্রামত ভিডিও বানাও আৰু ৰিলস বানাও ওই ল'ৰাটোৰ লগত মোৰ ভিডিওটা যেটা ভিডিও ভাইরাল হয়েছে ওই ল'ৰাটো মোর বয়ফ্রেন্ড লাগে কিন্তু 2 বছরকার সম্পর্ক ওই ভিডিওটা বাবু আৰু রাশিদুল আৰু মুক্তার লয়ারও ভাইরাল করে দিছে। আমি রিলস বানাই আছি ও তো মোবাইলের লক জানে মোবাইলটা আমার কাছে রাখা আর ওই লকটা খুলা ভিডিওটা ভাইরাল করে দিছে। আর বাবু নিছে আর রাশিদুল আর মুক্তার ডিমান্ড দিছিল 1 লাখ টাকা চায়। 1 লাখ টাকা যদি দেয় ভিডিওটা ডিলিট করে দিব আর যদি না দেয় ভাইরাল করে দিব। আমি নিশ্চয় যে ময়ও থানাত যাম আর ময়ও থানাত কমপ্লেন জানাম। বাবু রাশিদুল মুক্তার জানাই আছো যে মোর ভিডিওটা যে ভাইরাল করছে তার বিচার লাগে আমার। শেহতীয়া বিলাসীপাৰাত যি নীলা ছবিৰ পয়বৰ ঘটিছিল এই সংক্ৰান্তত যোৱা কিছুদিনৰ পৰাই ছ'চিয়েল মিডিয়া নিউজত ভাইৰেল হোৱাৰ পিছত বিলাসীপাৰা পুলিচ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰা হৈছিল আৰু পুলিচ প্ৰশাসনে দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যেই ভাইৰেল নীলা ছবিৰ লগত জড়িত ল'ৰা ছোৱালীক থানাত হাজিৰ কৰাইছে। আমাৰ এটা দাবী যে নীলা ছবি ভাইৰেল হোৱাৰ ক্ষেত্ৰত যিসকলে কৰিছে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হওক আর যিসকলে এই লিংকটো ভাইৰেল কৰিছে ভাইৰেল কৰাৰ ক্ষেত্ৰত কোন কোন ল'ৰা বা ছোৱালী বা কোন কোন ব্যক্তি জড়িত হৈ আছে বা কোন কোন ব্যক্তিয়ে নীলা ছবি ভাইৰেল কৰি দিম বুলি ধুমকি দি টকা ডিমান্ড কৰিছিল আৰু এই টকা ডিমান্ড কৰাৰ ইতিমধ্যে ৰেকৰ্ডিং ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। সেইসকল ব্যক্তিকো পুলিচে তদন্তৰ আওতাত আনিব লাগে আৰু এই সমস্ত ঘটনাটো সমূলে নিৰ্মূল কৰাৰ ক্ষেত্ৰত পুলিচে যাতে কোনো ধৰণৰ পানী নহৰকা ব্যৱস্থাৰে তদন্ত কৰি এই এটা নিৰ্মূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যাতে ইয়াৰ পৰাই এটা শিক্ষা লয় যে বিলাসীপাৰাৰ কোনো যুৱক যুৱতীয়ে হস্তীয়া প্ৰচাৰৰ নামত পৰৱৰ্তী সময়ত যাতে এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে এটা দৃষ্টান্তমূলক ব্যৱস্থা বিলাসীপাৰা পুলিচ প্ৰশাসনক কৰিবলৈ আমি দাবী জনাইছোঁ।